এইবাৰ এডভান্টেজ আসামৰ ভাল খবৰটো হ'ল প্ৰাগ নিউজ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণে বিনিয়োগ কৰিব। যোৰহাট আৰু গুৱাহাটীত দুখন হস্পিটেলৰ নামত 380 কোটি টকা বিনিয়োগ কৰিব। খুব ভাল খবৰ। আৰু এই ভাল খবৰটো পোৱাৰ পিছতে কিছুমান কথা মনলৈ আহিছে আৰু সেইবাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই কথাবোৰ অনুৰোধ জনাব খুজিছোঁ। এই যে যতে ততে যধে মধে আজিকালি ব্যক্তিগত খণ্ডৰ হস্পিটালবোৰ মানে প্ৰতিষ্ঠা হ'ল, সেই হস্পিটালসমূহক লেকাম লগোৱাটো অতি জৰুৰী হৈ পৰিছে। কাৰণ এতিয়া কিছুমান হস্পিটাল আৰু কচাই ঘৰৰ মাজত একো পাৰ্থক্য নাই। যেনেকৈ কচাই কোনো বিনা দ্বিধাই জবাই কৰি দিয়ে, ব্যক্তিগত খণ্ডৰ একাংশ হস্পিটালেও মানে কচাইৰ দৰে ব্যৱহাৰ কৰে সাধাৰণ নাগৰিকক, পেচেণ্টবিলাকক। পেচেণ্ট বুলি নকয়, মক্কেল বুলি কয়। কিমান চুচিব পাৰে, কিমান শুহিব পাৰে, যেনেকৈ তেনেকৈ মুঠতে শুহিব লাগে। হস্পিটালসমূহৰ মাচুলৰ ক্ষেত্ৰত কোনো ধৰা বন্ধা নিয়ম নাই, যোনে যি মন যায় তাকে লৈ আছে। গতিকে এই কথাবোৰ গুৰুত্ব দিয়া উচিত আৰু তাৎক্ষণিকভাৱে এটা নিয়ম প্ৰস্তুত কৰা উচিত, যাতে হস্পিটালসমূহে নিজৰ ইচ্ছামতে সকলোবোৰ কাম কৰিব নোৱাৰে। নিজেই মন কৰক, যদি আপোনালোকে ভুক্তভোগী মানে হস্পিটালত সোমালেই সাংঘাতিক কিবা এটা হৈ যায়, সাংঘাতিক মানে আপুনি অকল্পনীয় এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় ব্যক্তিগত খণ্ডৰ হস্পিটালসমূহত বেছিভাগতে। তেওঁলোকেতো বেপাৰ কৰে, সেইটো দেখ কথা। গতিকে বেপাৰীৰ ধান্দাই হ'ল কেনেকৈ গ্ৰাহকক শুহিব পাৰে, চুচিব পাৰে, এয়াইতো। কিন্তু হস্পিটাল যিহেতুকে মানুহৰ জীৱনৰ লগত জড়িত এটা বিষয়, তেনে ক্ষেত্ৰত কিছুমান বাধ্যবাধক কঠোৰ নিয়ম প্ৰস্তুত কৰি দিব লাগে ৰাজ্য চৰকাৰে। আৰু মন কৰিব, এই যে হস্পিটালসমূহত ৰোগৰ পৰীক্ষা কৰিব দিয়া হয়, বিভিন্ন ধৰণৰ পৰীক্ষা, ডায়েগনচিছ, কোনে কি ৰেট লৈ, কি মাচুল লৈ, কোনটো পৰীক্ষাৰ বিৰুদ্ধে কোনখন হস্পিটালত কোনো ধৰাবন্ধ নীতি নিয়ম নাই। এইখন হস্পিটালত যদি এটা পৰীক্ষাত 5,000, আনখনত 3,000 হ'ব পাৰে, 10,000 হ'ব পাৰে, মানে ভাৰসাম্য কত নাই। গতিকে এইবোৰ বিষয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নজৰ দিয়ক। সাধাৰণ মানুহে বৰ কষ্ট হয় চলাত, বিৰাট কষ্ট হৈছে। জিলাই জিলাই চৰকাৰী হস্পিটাল হৈ আছে, কিন্তু তাত কিমান সেৱা উপলব্ধ প্ৰত্যেকেই জানে। কিমানখন জিলাত ভেণ্টিলেটৰ থকা 108 আছে, নিজেই চিন্তা কৰকচোন। গতিকে তেনে ক্ষেত্ৰত জৰুৰী হ'লেই ব্যক্তিগত খণ্ডৰ হস্পিটালত ভৰ্তি হোৱা ৰোগীসকলক তেওঁলোকে কৰ্তৃপক্ষই যি ধৰণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত সৰ্বশ্ৰান্ত হ'বলগীয়া হয় সাধাৰণ জনতা। চং ভং দেখুৱাই, বাঘ ভালুক দেখুৱাই, তিলটোকে তালটো কৰি বহুতে পেচেণ্টৰ পৰা কেৱল টকা লয়। প্ৰমাণ আমি নিজে। মোৰ সৰু ল'ৰাটোকে 1 লাখ টকা কৈছিল GNRCত কিবা এটা অপাৰেশ্যনৰ কাৰণে। অপাৰেশ্যন কৰিব লগা নাছিলেই, তথাপিও তেওঁলোকে কৈছিল যে 1 লাখ টকা জমা দিয়ক, তাৎক্ষণিকভাৱে অপাৰেশ্যন কৰক। কিন্তু আমাৰ টকা নাছিল কাৰণে আমি সেই এডভান্স 1 লাখ টকাটো দিয়া নহ'ল, আৰু সেইবাবে তাৎক্ষণিকভাৱে GMCক লৈ গ'লো। GMCত 3,000 টকাত চেছ, একো অসুবিধা নাই। মানে কি, যদি টকা থাকিলহেঁতেন কথাবোৰ ক'ৰ পৰা ক'লৈ গ'লহেঁতেন, কথাবোৰ নিজেই চিন্তা কৰক। গতিকে এই ব্যক্তিগত খণ্ডৰ বেছিভাগ হস্পিটালে ৰোগীসকলক লৈ যি ধৰণে হেতালি খেলি আছে, ৰোগীসকলক যি ধৰণে তেওঁলোকে ব্যৱসায়ৰ পণ্য হিচাপে ব্যৱহাৰ কৰি আহিছে, তেনে ক্ষেত্ৰত কঠোৰ নীতি নিয়ম প্ৰস্তুত কৰি দিয়া উচিত। বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত, ডক্তৰৰ মাননিৰ ক্ষেত্ৰত ধৰা বন্ধা নিয়ম কিছুমান থকা উচিত। এনেকুৱা কিছুমান হয়, আপুনি যদি তাৎক্ষণিকভাৱে ভৰ্তি হ'বলগীয়া হৈছে, সেই সময়ত সেই বিশেষজ্ঞ ডক্তৰগৰাকী নাই, তেওঁ আপোনাক টেলিফোনতে কাৰোবাক এডভাইচ দিছে, সেইমতে আপোনাক ইনজেকশ্যন দিছে। পিছত দেখিব এই যে টেলিফোন কৰি এডভাইচ দিছিল, তাৰ বিপৰীতেও ভিজিটিং চাৰ্জ এটা লিখি থৈ দিয়ে। আৰু মই দৰ্শকসকল আপোনালোকক এটা অনুৰোধ কৰোঁ, যদি কেতিয়াবা যাবলগীয়া হয়, মইতো ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে কোনেও হস্পিটালত যাবলগীয়া নহয়, ব্যক্তিগত খণ্ডৰ হস্পিটালত যদি যাবলগীয়া হয়, অন্ততঃ ডিটেইলছ বিলখন বিচাৰিব, কোনটোৰ এগেইনষ্টত কিমান টকা লৈছে। এজন ডক্টৰ যদি 2বাৰ আহে, 2বাৰ ভিজিটিঙো লয় নেকি, এই কথাবোৰ মন কৰক। এই কথাবোৰ মন কৰাই নহয়, ধৰক। সেয়ে আমি ডিকেবিভাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব কাতৰ অনুৰোধ কৰিছোঁ। সাধাৰণ জনতাৰ সাংঘাতিক সমস্যা হৈছে এই বিষয়টোক লৈ। সাধাৰণ জনতাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল শিক্ষা আৰু স্বাস্থ্য। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত এই চেপি খুন্দি হস্পিটালসমূহে যি ধৰণে আদায় কৰি আছে, সাধাৰণ জনতাক মানে চেপি আছে, ডিঙি চেপি আছে, এক ধৰণৰ অস্ত্ৰোপচাৰ কৰি আছে সাধাৰণ জনতাকো। এই কথাবোৰৰ পৰা ৰক্ষা কৰক সাধাৰণ জনতাক। তেতিয়াহে কম আপুনি আমাৰ জনতাৰ মুখ্যমন্ত্ৰী, তেতিয়াহে কম যে আপুনি সঁচা অৰ্থত সামগ্ৰিক অসমৰ সাধাৰণ জনতাৰ হৈ চিন্তা কৰে। নহ'লে এনেই এডভান্টেজ আসাম পাতি সঞ্জীৱ নাৰায়ণ জাতীয় বহুতেই আপোনাৰ হস্পিটাল বান্ধিব পাৰে, এতিয়া নিৰ্মাণ কৰিব পাৰে, বহুত আছে অসমত। লাগে হস্পিটাল, ভাল কথা। কিন্তু হস্পিটাল কৰ্তৃপক্ষসমূহে যাতে কঠোৰ নীতি নিয়ম মানি চলিবলগীয়া হয়, এই দিশটোত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন বৰ্তমান আহি পৰিছে। বাকী হস্পিটালসমূহত নাৰ্ছবোৰ ক'ৰ পৰা আহে, এই কথাবোৰ চাবলগীয়া আছে। এই বিষয়ে আমি অনুসন্ধান কৰিম। আৰু বৰ্তমান ৰাজ্য চৰকাৰৰ অটল অমৃতৰ ৱেবছাইটত উপলব্ধ মতে বৰ্তমান অসমত 303খন ব্যক্তিগত খণ্ডৰ হস্পিটাল আছে, আৰু হ'ব, হৈয়েই আছে।
গতিকে এই ক্ষেত্ৰত অধিক চকা দৃষ্টি ৰাখি অধিক কঠোৰ নীতি নিয়ম বলবৎ কৰি সাধাৰণ জনতাৰ মংগলৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ধন্যবাদ।